আজিৰ ভিডিঅ'টো ফেচবুকক লৈ ফেচবুক সকলোৱে কৰে ফেচবুকত সকলোৱে ভিডিঅ' দিয়ে আজিকালি আৰু এই ভিডিঅ' দি পইচা কেনেধৰণে উপাৰ্জন কৰিব পাৰি সেই বিষয়ে মোক বহু কেইজন বন্ধুৱে এতিয়া ফোন কৰি হওক হোৱাটছএপত হওক বা আমাৰ যেটো গ্ৰুপ আছে সেই গ্ৰুপত বহুতে সুধি আছে যে কেনেধৰণে আমি উপাৰ্জন কৰিব পাৰিম আমি ইমান বছৰে কাম কৰিলো কিন্তু আমি এটকাও পোৱা নাই কি ধৰণে আপুনি পাব এই সকলোবিলাক তথ্যৰ আজিৰ এই ভিডিঅ'ত দিম আৰু লগতে আপুনি এটা কথা মনত ৰাখিব আপুনি কেনেকুৱাকে পইচাটো পাব বা কেনেকুৱাকে আপুনি আপোনাৰ পেজখনত ভিউজ আহিলে যে পইচাটো পায় কিমান ভিউজত কিমান টকা পাব এই সকলোবিলাক তথ্যই যে আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো অলপ দীঘলীয়া হ'ব গতিকে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব এতিয়া চাব আপুনি যদি চাকৰি এটাত যোগদান কৰিলে সেই চাকৰিটোত আপুনি যোৱাৰ আগতে কিছুমান আপোনাক নিয়ম কানুনৰ কথা কোৱা হয় ধৰক আপুনি এটা অফিসত জয়েন কৰিছে আপুনি ৰাতিপুৱা 8 বজাত যাব লাগে আপোনাৰ 5 বজাত ছুটি হয় ঠিক তেনেকুৱা ধৰণৰ কিছুমান ফেসবুকতো ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াখিনি বা সেই পলিচিখনৰ কথা যোনে জানে তেওঁহে পইচা উপাৰ্জন কৰিব পাৰিব ফেসবুকৰ পৰা এই কথাটো মনত ৰাখিব এতিয়া 2025 চনৰ কিছুমান নতুন নীতি ঘোষণা কৰা হৈছে আৰু সেই নীতিসমূহ আপোনালোকে পালন কৰিব লাগিব সেই নীতিসমূহত কি আছে কি নাই আপোনালোকক সম্পূৰ্ণকৈ জনাই আছো যদি আপুনি এই নীতি অনুসৰণ নকৰে এই নীতি যদি আপুনি মানি নচলে তেন্তে কিন্তু আপুনি ফেসবুকৰ পৰা উপাৰ্জন কৰাটো বাদে দিয়ক হয়তো আপোনাৰ ফেসবুকটো উৰি যাবও পাৰে বা আপোনাৰ ফেসবুক পেজটো মানে কি বেন্ড হৈ থাকিবও পাৰে গতিকে আপুনি এইখিনি তথ্য মই যিখিনি আপোনালোকক তথ্য কম বা যিখিনি তথ্য জনাম সেই তথ্যখিনি যদি আপুনি গুৰুত্ব সহকাৰে মনোযোগ দি শুনে বা মনোযোগ দি চাই তেন্তে আপুনি কিন্তু পইচা পাবলৈ সক্ষম হ'ব গতিকে আজিৰ এই ভিডিঅ'টো অত্যন্ত প্ৰয়োজনীয় কাৰণ যেহেতু এই কামটো এতিয়া সকলোৱে কৰি আছে ৰিলছ হওক ভিডিঅ' হওক সকলোৱে বনায় সকলোৱে ফেসবুকত দিয়ে গতিকে তাৰ পৰা যদি 2 টকা ইনকাম হয় আপোনালোকৰে ভাল হয় গতিকে আহক সম্পূৰ্ণকৈ আপোনালোকক তথ্যখিনি দিবলৈ চেষ্টা কৰিছো প্ৰথমতে আপোনালোকৰ কি আহে প্ৰাইভেচি এণ্ড ডাটা প্ৰটেকচন আসলতে প্ৰাইভেচি এণ্ড ডাটা প্ৰটেকচন হয় কি বাৰু ফেসবুকে এতিয়া ডাটা সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব দিছে আপোনাৰ মোবাইলৰ ডাটা বিলাকৰ ওপৰত অধিক গুৰুত্ব দিছে আৰু নতুন নিয়ম অনুসৰি আপোনাৰ যি ব্যক্তিগত তথ্য সেই তথ্য আপুনি কেনেকৈ ব্যৱহাৰ কৰিব সেইটো আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিবনে নাই সেইবিলাকৰ ওপৰতো এতিয়া গুৰুত্ব দি আছে ফেসবুকে অলপ ধৈৰ্য ধৰিব দেই মই কম আসল কথাবিলাক আপুনি স্কিপ কৰি গৈ থাকিলে একো বুজি নাপাব আলু তালু একো নাপাব এনে ফেসবুকডাল কৰি থকাৰ দৰে হ'ব নতুন প্ৰাইভেচি টুলত আপোনালোকৰ যোগ দিয়া হৈছে যিবোৰ আপোনাৰ তথ্য সেই তথ্য সংৰক্ষণৰ আপুনি কেনেকৈ সহজ কৰিব তথ্যখিনি কেনেকৈ সহজতে সংৰক্ষণ কৰি ৰাখিব সেয়াও আপোনালোকক দিয়া হৈছে যোগ আৰু আপুনি নিজৰ ডাটা সহজে ডিলিট কৰিব পাৰিব আৰু ডাউনলোডো কৰি ল'ব পাৰিব সেইখিনিও সুবিধা এতিয়া আপোনাক ফেসবুকে দিছে খুবেই ভাল আপুনি আপোনাৰ কমেন্ট সেকশনত এতিয়া মন্তব্য এটা দাঙি ধৰিব এইটো আপোনালোকৰ বাবে ভাল হৈছে নে বেয়া হৈছে বা আপুনি কি ভাবে এই নতুন গোপনীয়তা নিয়মৰ বিষয়ে এটা কমেন্ট সেকশনত মন্তব্য দাঙি ধৰিবলৈ কিন্তু নেপাহৰিব আৰু এইখিনিতে কৈছো ফেসবুকত চাই থকা খিনিয়ে কিন্তু মোৰ পেজখন ফলো কৰি ল'ব যদি ভাল লাগে ইউটিউবত চাই থকা খিনিয়ে আমাৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰি লয় আৰু ভিডিঅটো যাতে শেয়াৰ কৰি দিয়ে এতিয়া এড কন্ট্ৰোল এণ্ড কাস্টমাইজেশন এটা বস্তু আছে ফেসবুকত আপোনালোকে সেটিংছত যায় চালে গম পাব আপোনাৰ ব্যক্তিগত তথ্যৰ ওপৰত নিয়ন্ত্ৰণ থাকিব লগতে আপুনি ঠিক কৰিব যে আপোনাৰ তথ্যৰ ভিত্তিত বিজ্ঞাপন দেখুৱাবনে নাই হেতু আপুনি মানে ঠিক কৰিব পাৰিব তাৰ পিছত আহে ফেসবুকে আপোনাৰ ডাটা বিক্ৰী নকৰে কিন্তু বিজ্ঞাপনবোৰ আপুনি অনুকূলীকৰণ কৰিব পাৰিব বুলি তেখেতসকলে কয় আৰু এই তথ্যখিনি যদি আপুনি নেজানিছিল তেন্তে জানি কেনেকুৱা লাগি আছে হেতু জনাব লগতে নতুন এড পাৰফৰমেন্স সেটিং যোগ হৈছে ফেসবুকত যদি আপুনি ঠিক কৰিব পাৰে তেন্তে আপুনি আপোনাৰ পছন্দ অনুসৰি এড লগাব পাৰিব নেক্সট আহে আপোনালোকৰ কন্টেন্ট ৰুলছ এণ্ড সেফটি আসলতে এই যি কন্টেন্ট ৰুলছ এণ্ড সেফটি এই বস্তুটো অত্যন্ত প্ৰয়োজনীয় এই বস্তুটো যদি আপোনালোকে নেজানে তেন্তে আপুনি ফেসবুকত ভিডিঅ' দি লাভ নাই ফেসবুক এতিয়া কন্টেন্ট নিয়মৰ ওপৰত কঠোৰ হৈ পৰিছে বা কঠোৰ কিছুমান নিয়ম বান্ধি দিছে ফেসবুকে কমিউনিটি নোটছৰ নামত নতুন সুবিধা যোগ হৈছে য'ত তথ্য আপুনি যাচাই কৰিব পাৰিব আপুনি সকলোবিলাক তথ্য আপুনি যাচাই কৰিব পাৰিব আৰু
নেক্সট আপোনালোকৰ ঘৃণাত্মক ভাষা বা বেয়া ভাষা অপপ্ৰচাৰ যদি আপুনি ফেক নিউজ আপুনি প্ৰচলন কৰে আৰু বা আপুনি এই যিবিলাক মানে ঘৃণাত্মক ভাষা অপপ্ৰচাৰ বা ফেক নিউজ আপুনি ৰোধ কৰাৰ বাবে কিছুমান নতুন নিয়ম এতিয়া ফেচবুকে উলিয়াইছে আৰু যদি কোনো ব্যক্তিয়ে নিয়ম ভংগ কৰে তেন্তে সেই পোষ্টবোৰ ফিল্টাৰ বা ডিলিট কৰা হ'ব বুলিও ফেচবুকে কৈ থৈছে পলিচিখনত গতিকে আপুনি যদি কাৰোবাৰ পোষ্টত বেয়াকৈ লিখে বা কাৰোবাৰ পোষ্টত বেয়া ভাষা লিখে গালি দিয়ে তেতিয়া সেইবিলাক ফিল্টাৰ কৰি দিব পাৰে ফেচবুকে বা সেইবিলাক মুছি দিব পাৰে ফেচবুকৰ এই নতুন নিয়মটো আপোনালোকৰ কেনেকুৱা লাগিছে এই যেটো আপোনালোকৰ কমেন্ট সেকশন আছে মোৰ ভিডিওৰ কমেন্ট সেকশনত কিন্তু জনাব দেই যদি আপোনালোকে এই নিয়মটো ভাল পাইছে আমাৰ ইউটিউবতো পলিচি আছে ফেসবুকতো পলিচি আছে এই পলিচিখন যোনে ফলো কৰিব তেওঁহে সফল এজন ফেসবুকাৰ হ'ব পাৰিব বা ইউটিউব যোনে কৰে ইউটিউবৰ পলিচিখন বেলেগ ফেসবুকৰ দৰে নহয় গতিকে ইউটিউবৰৰ পলিচি যোনে ফলো কৰে সিহে এজন সফল ইউটিউবাৰ হ'ব পাৰে গতিকে এতিয়া মই আপোনালোকক জনাম যে ফেসবুকৰ পৰা আপোনালোকে কেনে ধৰণে উপাৰ্জন কৰিব পাৰে কেনে ধৰণে পইচা ইনকাম কৰিব পাৰে সেইখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছো এতিয়া চাব আপুনি ইউটিউব বা ফেসবুকত যদি পইচা উপাৰ্জন কৰিব বিচাৰে তেতিয়া মনিটাইজেশন কৰিব লাগে মনিটাইজেশন হৈ থাকিব লাগে এই কথাটো হয়তো আপুনি জানে ফেসবুকত পইচা পোৱাৰ উপায়সমূহ মই এতিয়া আপোনালোকক জনাই যাম কেনে ধৰণে আপোনালোকে ফেসবুকৰ পৰা পইচা উপাৰ্জন কৰিব পাৰিব প্ৰথমতে ফেসবুকৰ মাধ্যমেৰে পইচা পোৱাৰ উপায়খিনি মই আপোনালোকক A to Z জনাই গৈছো দেই একেবাৰে গুৰুত্ব সহকাৰে মনত ৰাখিব ইনষ্ট্ৰীম এডছ অৰ্থাৎ ভিডিও মধ্যস্থ বিজ্ঞাপন আপুনি যদি 3 মিনিটতকৈ বেছি সময়ৰ ভিডিও আপলোড কৰে তেন্তে ফেসবুকে ভিডিওৰ মাজতে বিজ্ঞাপন আপোনালোকক দৰ্শাব যদি আপুনি 3 মিনিটৰ কম ভিডিও বনাই মানে তেতিয়া আপোনালোকৰ মাজত এডছ নেলাগে তেতিয়া আপোনালোকৰ কোনো ধৰণৰ বিজ্ঞাপন নেদেখুৱায় আৰু মনিটাইজেশন হ'বলৈ আপোনালোকৰ যোগ্যতা কি লাগে 5000 ফলোৱাৰ্স লাগিব প্ৰথমতে তাৰ পিছত আপোনালোকৰ 60 দিনত আপোনালোকৰ 6 লাখ মিনিট ওয়াচ টাইম আপোনাৰ লাগিব প্ৰত্যেকটা ভিডিও মিলি আপোনালোকৰ 6 লাখ মিনিট ওয়াচ টাইম আপোনাৰ লাগিব আৰু পেজটো প্ৰফেশনেল মোডত আপোনালোকৰ থাকিব লাগিব যদি আপুনি এনেই প্ৰফাইলটো খুলি থৈ দিছে তাতে ভিডিও দি থাকে তেতিয়া কিন্তু আপোনাৰ কাম নহব প্ৰফেশনেল মোডটো অন কৰি লব লাগিব তাৰ পিছত আহে আপোনালোকৰ ফেসবুক ষ্টাৰ অৰ্থাৎ লাইভ ভিডিওত আপোনালোকে পইচা ইনকাম কৰিব পাৰে ফেসবুকত যে লাইভ দিয়ে সেই লাইভেৰেও আপোনালোকে পইচা ইনকাম কৰিব পাৰে কেনেকৈ লাইভ ষ্ট্ৰীমিং বা ভিডিওত ষ্টাৰ পোৱা যায় ষ্টাৰ চিন দেখিব আপুনি লাইভ আহিলে যাক আপোনালোকৰ ফেন্সে ক্ৰয় কৰি আপোনাক সাপোৰ্ট কৰিব পাৰে যে হয় মোৰ এজন বন্ধু বহুত ভাল কথা কৈ আছে আৰু তাতে আপোনাক পইচা দিব পাৰে 1 ষ্টাৰ অৰ্থাৎ আপোনালোকৰ $0.01 10টা ষ্টাৰতহে আপোনালোকে $0.10 পাবলৈ সক্ষম হ'ব আৰু আপোনালোকে ক্যালকুলেটৰত এবাৰ মাৰি চাব $0.10 মানে কিমান টকা হয় তাৰ পিছত আহে আপোনালোকৰ সাবস্ক্ৰিপচন অৰ্থাৎ পেজ মেম্বাৰশিপ কোনোবাই যদি আপোনাৰ ফেসবুকত পেজ মেম্বাৰশিপ ল'ব পাৰে তেতিয়া আপুনি সহকী হৈ যাব ফেসবুকে সাপোৰ্টাৰ বাজেট আৰু সাবস্ক্ৰিপচনৰ সুবিধা দিয়ে যদি আপোনাৰ ভিডিও চাই কোনবাই ভাল পায় তেতিয়া মানে পইচা দি আপোনাৰ সাবস্ক্ৰিপচন ল'ব পাৰে ধৰক আমি Amazon তাৰ পিছত আপোনালোকৰ Netflix এনেকুৱা ধৰণৰ আমি সাবস্ক্ৰিপচন লও না ঠিক তেনেকুৱা ধৰণে আপোনাৰ চেনেলৰো সাবস্ক্ৰিপচন কোনোবাই ল'ব পাৰে এতিয়া এটা কথা মনত ৰাখিব আপোনালোকে 18 বছৰতকৈ ওপৰৰ ফেসবুক পেজ ওনাৰে সাবস্ক্ৰাইবাৰ মেম্বাৰশিপ দি প্ৰতিমাহে পইচা পাব পাৰে গতিকে খুবে এটা ভাল ইন্টাৰেষ্টিং টপিক মই আজি আপোনালোকৰ আগত লৈ নিছো নিশ্চয় আপোনালোকে ভাল পাইছে আৰু তাৰ পিছত আপোনালোকৰ আহে ব্ৰ্যান্ডেড কন্টেন্ট অৰ্থাৎ স্পন্সৰ পোষ্ট বিখ্যাত আপোনালোকৰ কন্টেন্ট ক্ৰিয়েটৰে স্পন্সৰশিপ ডিলাৰ্স পাব পাৰে যত বহু কোম্পানীয়ে বিজ্ঞাপন দিব ধৰক আপুনি এজন কন্টেন্ট ক্ৰিয়েটৰ আপোনাক মানে ধৰিব আপুনি বহুত ভিউজ পায় তেতিয়া আপোনাক ক'ব যে আমাৰ এইটো এড কৰি দিয়া আমাৰ কথাখিনি কৈ দিয়া আমি ইমান পইচা দিম আপোনাৰ কন্টেন্ট যদি হাই এংগেজমেন্ট পায় অৰ্থাৎ ভিউজ যদি বেছি আহে তেন্তে কোম্পানী বা ব্যক্তিগত স্পন্সৰে ব্ৰ্যান্ড প্ৰমোশন আপোনাক কৰিব আপুনি আহক আমাৰ দোকানখনৰ প্ৰমোশন কৰক আমাৰ কোম্পানীটোৰ প্ৰমোশন কৰক ধৰক আপোনাৰ বিউটি প্ৰডাক্ট তাৰ পিছত বিভিন্ন ধৰণৰ বস্তু আপোনাৰ মানে চেনেলত প্ৰমোট কৰিব আপোনাৰ চেনেলত মানে এডভাৰটাইজ কৰিব দিব তাৰ হেতুকে আপোনাক কিবা এটা পইচা তেওঁলোকে দি দিব তাৰ পিছত আহে এফিলিয়েট মাৰ্কেটিং অৰ্থাৎ লিংক দাঙি ধৰি পইচা আপুনি যদি অনলাইন প্ৰডাক্ট প্ৰমোট কৰে তেন্তে
আপোনাৰ লিংকৰ পৰা কমিশন পাব পাৰে আপুনি ধৰক আপুনি কিবা এটা বস্তু মানে ক্ৰয় কৰিছে সেই ক্ৰয় কৰা লিংকটো যদি আপুনি ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়ে Amazon বা Flipkartৰ যি এফিলিয়েট এটা প্ৰগ্ৰাম আছে তাৰ পৰা যদি আপুনি ই-কমাৰ্চ এফিলিয়েট লিংক ফেসবুকত দিয়ে সেই দিয়াৰ ফলত আপুনি তাৰ পৰা কিবা এটা কমিশন লাভ কৰিব পাৰে গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে মই আপোনালোকক কি কৈ আছো কেনে ধৰণে আপোনালোকে ইনকাম কৰিব পাৰে আৰু মেইনলি আপোনালোকৰ ফেসবুক ৰীল বনাস প্ৰগ্ৰাম ৰীল বহুতে বনায় ইনষ্টাগ্ৰামত ফেসবুকত বহুতে বনায় গতিকে ৰীলৰ পৰা কেনে ধৰণে পইচা লাভ কৰিব পাৰি এইটো খুবেই গুৰুত্বপূৰ্ণ এইটো খুবেই পপুলাৰ এটা ইন্টাৰেষ্টিং টপিক হ'বলৈ গৈ আছে গতিকে গুৰুত্ব সহকাৰে মনত ৰাখিব ৰীলছ প্লে বনাস প্ৰগ্ৰামৰ যোগেদি ফেসবুকে টপ ক্ৰিয়েটৰ সকলক পইচা দিয়ে চাব এতিয়া ফেসবুক পাৰ্টনাৰ প্ৰগ্ৰামত যোগ্য হ'ব লাগিব আপুনি তেতিয়া কিন্তু এই যি ৰিলছৰ পৰা পইচা আপোনাৰ ভিডিঅ'ৰ পৰা পইচা তেতিয়া আপুনি নিশ্চয় লাভ কৰিব আৰু মই নিজে লাভ কৰি আছো সেইবাবেহে মই আপোনালোকক কৈছো কথাটো এতিয়া চাব মেইন টপিকটো লৈ আহিছো কিমান পইচা পোৱা যায় আপোনালোকে মনত ৰাখিব ইনষ্ট্ৰীম এডছ বোলা এটা বস্তু আছে ফেসবুকত আপোনালোকৰ $1 বা $5 প্ৰতি 1000 ভিউজত পোৱা যায় ফেসবুকত আৰু ফেসবুক ষ্টাৰ মানে এটা ষ্টাৰত আপোনালোকে পায় $0.01 তাৰ পিছত আপোনালোকৰ সাবস্ক্ৰিপচনত আপোনালোকে লাভ কৰিব পাৰে মিনিমাম $4.99 মানে প্ৰত্যেকজন সাবস্ক্ৰাইবাৰৰ পৰা তাৰ পিছত আহে এফিলিয়েট মাৰ্কেটিং প্ৰতি আপোনালোকৰ বিক্ৰীৰ 2% 10% আপোনালোকৰ কমিশন ওলাই যায় তাৰ পিছত আহে ব্ৰ্যান্ড স্পন্সৰশিপ বুলি কওঁতে আপুনি মানে মই যে কলো কোম্পানী এটাৰ এডভাৰটাইজ বা কাৰোবাৰ এডভাৰটাইজ যদি আপুনি কৰে তেতিয়া প্ৰায় আপুনি $100 পৰা $10,000 পৰ্যন্ত আপোনালোকে পাব এইটো নিৰ্ভৰ কৰে আপোনাৰ ব্ৰ্যান্ডটোৰ ওপৰত যদি ব্ৰ্যান্ডটো খুব ভাল হয় খুব ধনী হয় তেতিয়া বহুত টকা ডিমান্ড কৰিব পাৰিব বা বহুত টকা তেওঁলোকে আপোনাক নিজে দি দিয়ে গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে আৰু তাৰ পিছত আহে পইচা আপোনাৰ কেনেকৈ উঠাব পইচা আপুনি কেনেকৈ পাব ফেসবুকৰ পৰা ফেসবুকৰ পে আউট সেটিংত আপোনালোকৰ বেংক একাউন্ট বা পেপল আপুনি সংলগ্ন কৰিব লাগিব বেংক একাউন্টে সংলগ্ন কৰিব লাগিব পেপল একাউন্ট হয়তো আপোনাৰ নাথাকিব পাৰে তাৰ পিছত আপোনালোকৰ ফেসবুকৰ মাসিক বা নিৰ্দিষ্ট থাৰ্চহোল্ড পূৰ কৰিলে আপুনি পইচা পাই যাব আৰু এই কথাটো মনত ৰাখিব $100 হলে আপোনালোকৰ বেংক একাউন্টত পইচাটো অটোমেটিকলি উইথড্ৰ হৈ যায় গতিকে নিশ্চয় বুজি পাইছে মই আপোনালোকক কোনখিনি কথা ক'বলৈ চেষ্টা কৰিলো বা কেনেকৈ আপোনালোকে ইয়াৰ পৰা লাভান্বিত হ'ব পাৰিব সেই বিষয়ে আপোনালোকক কিছু এটা মই টেকনিক দিবলৈ চালো বা কিছু কথা আপোনালোকক সহজ সৰল ভাষাত ক'বলৈ চেষ্টা কৰিলো গতিকে যদি ভিডিওটো চাই ভাল পালে ভিডিওটো শেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম